এবাৰ মহানগৰীৰ গ্ৰীণ বাছত CRPF জোৱানৰ উদ্ভণ্ডালি দিন দুপৰতে তেতুলৈকে গিলি চূড়ান্ত অভদ্ৰামী কৰিলে সেই জোৱানজনে মহিলা আৰু বৃদ্ধ সকলোৰে সৈতে চূড়ান্ত অসভ্যালি কৰিলে CRPF জোৱানজনে বাছৰ পৰা নামিবলৈ কোৱাত ৰাইজৰ গালৈ ঠুৱাই দিলে সেই জোৱানজনে উপায়ন্তৰ হৈ ৰাইজে দিছপুৰ আৰক্ষীক গতাই দিয়ে সেই জোৱানজনক খানাপাৰাৰ পৰা ধাৰাপুৰ দিশে যোৱা এখন গ্ৰীণ বাছত এই ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল আৰু এজন CRPF জোৱান তেওঁ দিনতে এদৰে মদ্যপান কৰি সেই বাছখনত উঠিছিল আৰু তাত থকা মহিলা আৰু বৃদ্ধা সকলোকে বিভিন্ন ধৰণৰ আসলতে কথা বতৰা কৈছিল চূড়ান্ত অসভ্যালি কৰাৰ অভিযোগ কৰিছে CRPF জোৱানজনৰ বিৰুদ্ধে আৰু বাছৰ পৰা নামিবলৈ কোৱাৰ পাছত ৰাইজৰ গালৈ থু পেলাইছিল সেই জোৱানজনে তাৰ পাছতে দিছপুৰ আৰক্ষীক খবৰ দিয়ে আৰু দিছপুৰ আৰক্ষী এদৰে লৈ যায় CRPF জোৱানজনক ককচোন গাড়ীখনৰ ভিতৰত বেয়া ব্যৱহাৰ কৰিছে পেচেঞ্জাৰক সেইকাৰণে নামি দিছো পেচেঞ্জাৰক বেয়া ব্যৱহাৰ কৰিছিলে মানে মহিলা পেচেঞ্জাৰক কৰিছিলে মহিলা নাই এটা মানে মানুহ আছিল আৰু মানুহ আছিল নামি গৈছে মানে গাড়ীখনে খানাপাৰা উঠি ৰহিলো উঠি মানুহজনে পুৰা বেয়া ব্যৱহাৰ কৰিছিল মানুহজন মানে ওখ মানুহজন কিহত কাম কৰে বুলি কৈছে CRPFত কাম কৰে বুলি কৈছে তাৰপিছত তেওঁক পুলিচত গোটাই দিয়া হ'ল এবাৰ মহানগৰীৰ গ্ৰীণ বাছত CRPF জোৱানৰ উদ্ভণ্ডালি দিন দুপৰতে তেতুলৈকে গিলি চূড়ান্ত অভদ্ৰামী কৰিলে সেই জোৱানজনে মহিলা আৰু বৃদ্ধ সকলোৰে সৈতে চূড়ান্ত অসভ্যালি কৰিলে CRPF জোৱানজনে বাছৰ পৰা নামিবলৈ কোৱাত ৰাইজৰ গালৈ ঠুৱাই দিলে সেই জোৱানজনে উপায়ন্তৰ হৈ ৰাইজে দিছপুৰ আৰক্ষীক গতাই দিয়ে সেই জোৱানজনক খানাপাৰাৰ পৰা ধাৰাপুৰ দিশে যোৱা এখন গ্ৰীণ বাছত এই ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল আৰু এজন CRPF জোৱান তেওঁ দিনতে এদৰে মদ্যপান কৰি সেই বাছখনত উঠিছিল আৰু তাত থকা মহিলা আৰু বৃদ্ধা সকলোকে বিভিন্ন ধৰণৰ আসলতে কথা বতৰা কৈছিল চূড়ান্ত অসভ্যালি কৰাৰ অভিযোগ কৰিছে CRPF জোৱানজনৰ বিৰুদ্ধে আৰু বাছৰ পৰা নামিবলৈ কোৱাৰ পাছত ৰাইজৰ গালৈ থু পেলাইছিল সেই জোৱানজনে তাৰ পাছতে দিছপুৰ আৰক্ষীক খবৰ দিয়ে আৰু দিছপুৰ আৰক্ষী এদৰে লৈ যায় CRPF জোৱানজনক ককচোন গাড়ীখনৰ ভিতৰত বেয়া ব্যৱহাৰ কৰিছে পেচেঞ্জাৰক সেইকাৰণে নামি দিছো পেচেঞ্জাৰক বেয়া ব্যৱহাৰ কৰিছিলে মানে মহিলা পেচেঞ্জাৰক কৰিছিলে মহিলা নাই এটা মানে মানুহ আছিল আৰু মানুহ আছিল নামি গৈছে মানে গাড়ীখনে খানাপাৰা উঠি ৰহিলো উঠি ৰহতে মানুহজনে পুৰা বেয়া ব্যৱহাৰ কৰিছিল মানুহজন মানে ওখ মানুহজন কিহত কাম কৰে বুলি কৈছে CRPFত কাম কৰে বুলি কৈছে তাৰপিছত তেওঁক পুলিচত গোটাই দিয়া হ'ল এবাৰ মহানগৰীৰ গ্ৰীণ বাছত CRPF জোৱানৰ উদ্ভণ্ডালি দিন দুপৰতে তেতুলৈকে গিলি চূড়ান্ত অভদ্ৰামী কৰিলে সেই জোৱানজনে মহিলা আৰু বৃদ্ধ সকলোৰে সৈতে চূড়ান্ত অসভ্যালি কৰিলে CRPF জোৱানজনে বাছৰ পৰা নামিবলৈ কোৱাত ৰাইজৰ গালৈ ঠুৱাই দিলে সেই জোৱানজনে উপায়ন্তৰ হৈ ৰাইজে দিছপুৰ আৰক্ষীক গতাই দিয়ে সেই জোৱানজনক খানাপাৰাৰ পৰা ধাৰাপুৰ দিশে যোৱা এখন গ্ৰীণ বাছত এই ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল আৰু এজন CRPF জোৱান তেওঁ দিনতে এদৰে মদ্যপান কৰি সেই বাছখনত উঠিছিল আৰু তাত থকা মহিলা আৰু বৃদ্ধা সকলোকে বিভিন্ন ধৰণৰ আসলতে কথা বতৰা কৈছিল চূড়ান্ত অসভ্যালি কৰাৰ অভিযোগ কৰিছে CRPF জোৱানজনৰ বিৰুদ্ধে আৰু বাছৰ পৰা নামিবলৈ কোৱাৰ পাছত ৰাইজৰ গালৈ থু পেলাইছিল সেই জোৱানজনে তাৰ পাছতে দিছপুৰ আৰক্ষীক খবৰ দিয়ে আৰু দিছপুৰ আৰক্ষী এদৰে লৈ যায় CRPF জোৱানজনক ককচোন গাড়ীখনৰ ভিতৰত বেয়া ব্যৱহাৰ কৰিছে পেচেঞ্জাৰক সেইকাৰণে নামি দিছো পেচেঞ্জাৰক বেয়া ব্যৱহাৰ কৰিছিলে মানে মহিলা পেচেঞ্জাৰক কৰিছিলে মহিলা নাই এটা মানে মানুহ আছিল আৰু মানুহ আছিল নামি গৈছে মানে গাড়ীখনে খানাপাৰা উঠি ৰহিলো উঠি ৰহতে মানুহজনে পুৰা বেয়া ব্যৱহাৰ কৰিছিল মানুহজন মানে ওখ মানুহজন কিহত কাম কৰে বুলি কৈছে CRPFত কাম কৰে বুলি কৈছে তাৰপিছত তেওঁক পুলিচত গোটাই দিয়া হ'ল